খুব ভাল লাগিছে আজি আমাৰ সাংবাদিকসকলৰ ইউনিটি এখন হৈছে উমৈহতীয়া মঞ্চ এটা হৈছে আমাৰ ভাৰতৰ সৰ্ববৃহৎ সাংবাদিকৰ সংঘ সৰ্বভাৰতীয় সাংবাদিক সংঘ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্ণালিষ্ট নগাঁও জিলাৰ সন্মানীয় সভাপতি আহি উপস্থিত হৈছিল আজিৰ এই সভাখনত আৰু লগতে মই পোনপ্ৰথমতেই আজি যিসকল মোৰ সতীৰ্থ সাংবাদিক আজি মোক সন্মান জনাইছে যিসকল সাংবাদিকে মোক আমাৰ সতীৰ্থ সাংবাদিকে যিসকলে আদৰণি জনাইছে পোনপ্ৰথমে তেখেতসকলক মই ধন্যবাদ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি আগুৱাই যাব লাগিব আমি সদায় একত্ৰিত হৈ থাকিলে আমি আগবাঢ়ি যাম আজি আমাৰ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্ণালিষ্টৰ সভাপতিৰ দায়িত্ব আমাৰ বিশিষ্ট সাংবাদিক তথা সমাজসেৱক আবুল বাছাৰ চাহাবকে আদি কৰি আমাৰ এইখন সমিতিত হেমন্ত শইকীয়াকে আদি কৰি আমাৰ হেমন্ত শইকীয়া উপদেষ্টা বাহাৰুল ইছলাম আমাৰ বিশিষ্ট সাংবাদিকসকলক সাঙুৰি আজি যি 12জনীয়া 11জনীয়া এটা সাংবাদিক সংঘ বা এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্ণালিষ্টৰ ৰূপহী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি হৈছে জেনেৰেল ছেক্ৰেটাৰী ৰচিদুল হক মই মোৰ তৰফৰ পৰা সকলোকেই মই এটা কথাই আহ্বান কৰিম যে আমি একত্ৰিত হৈ থাকিলে আমি সদায় যুঁজিব পাৰিম আৰু ভাৰতীয় সাংবাদিক সংঘ মই নগাঁও জিলাৰ উপসভাপতি হিচাপে মই এটাই আহ্বান জনাম যে আপোনালোকে একত্ৰিত হৈ থাকক আমি একত্ৰিত হৈ কাম কৰিব লাগিব সাংবাদিকৰ আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ দ্বাৰা গণতন্ত্ৰ ঠিক থাকিব আমি ঠিক ৰাখিব হ'লে আমি একত্ৰিত হৈ যুঁজিব লাগিব আমাৰ কোনো প্ৰব্লেমত আমি সবেই একত্ৰিত হৈ মাৰ বান্ধি থিয় দিব লাগিব মই এটাই আহ্বান জনাম যে আপোনালোকে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে কাম কৰি যাওক পিছফালে চাব নালাগে গতিকে সেইখিনি আশা ৰাখি মই এই কমিটিখনে ভালভাৱে কাম কৰিব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি ফুলকানুল ইছলাম তেওঁ ইতিপূৰ্বে আমাৰ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত এখন বঁটা কিছুদিন আগত পাইছে ইতিপূৰ্বে আৰু ডিগবৈত আপোনাৰ দৰ্পণে নিউজ দৰ্পণে আৰু এটা তেওঁক বঁটা প্ৰদান কৰিছে আমি নিশ্চয় গৰ্বিত হৈছোঁ ৰূপহীবাহী অঞ্চল আমি এটা গৌৰৱময় উৎকণ্ঠা অনুভৱ কৰিছোঁ আৰু এনেকৈ আমাৰ যিসকল ৰূপহীহাটৰ সাংবাদদাতা আছে বা সাংবাদিক বন্ধুসকল আছে তেওঁলোক নিৰ্ভীকভাৱে আগলৈ সমাজৰ জাতিৰ হকে কাম কৰি যাব বুলি আমি আশাবাদী আৰু সকলোৱে সমাজৰ উন্নতিৰ হকে সমাজৰ ভাল যিবিলাক পজিটিভ দিশ আছে এইবিলাকৰ হকে মাত মাতি যাব আৰু আমি আজি ইয়াত ৰূপহীত আমি সকলোৱে একত্ৰিত হৈ প্ৰায় শতাধিক সাংবাদিক বন্ধুসকল আমি বা সমাজৰ বিশিষ্ট ব্যক্তিসকল সচেতন মহল শিক্ষিত মহল আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গসকল উপস্থিত হৈ আমি আমাৰ ফুলকানুল ইছলামক উষ্ম ফুলাম গামোচা বিভিন্ন আমি হেৰিৰে আমি আমাৰ ফুলকানুল ইছলামক উষ্ম আদৰণি জনাওঁ আগলৈ যাতে নিৰ্ভীকভাৱে সততাৰে সংবাদ জগতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এই স্তম্ভ যাতে বজাই ৰাখি আগলৈ আগুৱাই যাব পাৰে তাৰ বাবে আমি সকলোৱে আশাবাদী আৰু সকলোৱে আমি আন্তৰিকতাভাৱে তেওঁলোক আমি শুভেচ্ছা অভিনন্দন আমি জ্ঞাপন কৰিছোঁ।